Hello students, welcome to our channel Exam Toppers. আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আৰু এই ভিডিওটোত আমি আলোচনা কৰিম আৰু পঢ়িবলৈ যাম সেটস যেটো ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ অতি সুন্দৰ এটা চেপ্টাৰ আৰু ৰিয়েল লাইফ এপ্লিকেবল এটা চেপ্টাৰ তো প্ৰথমতে আমি পঢ়িম সেটস হয়নো কি আৰু আমি ইয়াক ৰিয়েল লাইফত কেনেকৈ ইউজ কৰিব পাৰো ঠিক আছে সেটস যাক অসমীয়াত আমি সংহতি বুলি নামকৰণ কৰোঁ ঠিক আছে এই ভিডিওটোত আমি অসমীয়াত বুজাই যাম আৰু আমি ইংলিছত এলাবৰেট কৰি যাম হা ঠিক আছে প্ৰথম কথাটো আহিলে সেটস হয় নেকি সেটস হৈছে এ গ্ৰুপ অফ অবজেক্টস হা এই অবজেক্টছত আমি যিকোনো বস্তু থব পাৰো নাম্বাৰ সিস্টেম গৰু ছাগলী মানুহ যিকোনো বস্তু তুমি মনে ভাবা যিমান বস্তু তুমি ভাবিব পাৰো সব বস্তু আমি সেটসত ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু হেতুই হৈছে ইয়াৰ এটা ৰিয়েল লাইফ এপ্লিকেবল আৰু বহুত বস্তু আছে যেনেকৈ আমি ইয়াক ষ্টেটিষ্টিক্সত ইউজ কৰিব পাৰো হা তো আৰু আমি ইয়াত ইউজ কৰিব পাৰো ধৰি লোৱা এটা নাম্বাৰ সিস্টেমৰ মই কথা কৈছো ধৰি লোৱা এটা পূৰ্ণ সংখ্যা হৈ গ'ল বা স্বাভাৱিক সংখ্যা হৈ গ'ল এইবোৰ বেলেগ একো নহয় এইবোৰ এটা সেটস হয় এইবোৰ পৰিমেয় সংখ্যা বা বাস্তৱ সংখ্যাৰ এটা সেটস হয় পূৰ্ণ সংখ্যা হৈ যাওক বা স্বাভাৱিক সংখ্যা হৈ যাওক এনেদৰে পূৰ্ণ সংখ্যাটো শূন্যৰ পৰা আৰম্ভ হৈ গ'ল অসীমত শেষ হৈছে ই বেলেগ একো নহয় ই বাস্তৱ সংখ্যাৰে অন্তৰ্ভুক্তি ঠিক আছে আৰু ইয়াৰ ৰিয়েল লাইফ এপ্লিকেবল ক'বলৈ গ'লে ধৰি লোৱা এতিয়া মই যদি এটা কথা ক'বলৈ যাওঁ তোমালোকৰ এতিয়া হেৰিয়ত পাকঘৰত ধৰি লোৱা বাচন বৰ্তনখিনি আছে তো আমি তাক যদি মই ভগাবলৈ যাওঁ তেতিয়াহ'লে আমি কেনেকৈ ভগাম যে এইখিনি কাঁহী এইখিনি বাতি এইখিনি চামুচ এইখিনি কিবা তেনেকৈ ভগাম ন তো সেইটোকে আমি মেথামেটিক্সত সেটস বুলি নামকৰণ কৰোঁ য'ত আমি বস্তুখিনি এটা এটা থোপ হিচাপে আমি তাক সংৰক্ষিত কৰোঁ ঠিক আছে এতিয়া হ'ল যে ঠিক আছে আমি তেনেকৈ সংৰক্ষিত বা আমি নামাকৰণ কৰিলোঁ আমি তাক ৰিয়েল লাইফ এপ্লিকেবলটো বুজিলোঁ এতিয়া আমি কৈ মেথামেটিকেলি আমি কেনেকৈ তাক এক্সপ্ৰেছ কৰোঁ হা তো ঠিক আছে তো ইয়াৰ কাৰণে যেনেকৈ আমি তোমালোকে চলক পঢ়িছা চলক যিকোনো হ'ব পাৰে ন এ বি চি ডি এক্স ৱাই জেড এভৰিথিং হা এভৰিথিং ইজ এ ভেৰিয়েবল ঠিক আছে তো সেটছকো আমি এটা ভেৰিয়েবল দিয়ে পিনে আমি নামাকৰণ কৰোঁ ধৰি লোৱা এ ইজ এ সেট হা হা য'ত আমি এট কি আছে ধৰি লোৱা মই কৈলো ৰিয়েল নাম্বাৰছ ৰিয়েল নাম্বাৰছ আছে হা এজ এ সেট য'ত ৰিয়েল নাম্বাৰ আছে আৰু তাৰে বিভাজনত আমাৰ ধৰি লোৱা আছে ধৰি লোৱা ৰিয়েল নাম্বাৰ বা আমি কি পাব পাৰোঁ হা বাস্তৱ সংখ্যা হা বাস্তৱ সংখ্যা বা আমি কি পাব পাৰোঁ আমি পাব পাৰোঁ পূৰ্ণ সংখ্যা হা হোল নাম্বাৰ আমি পাব পাৰোঁ ইয়াৰ পৰা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ ঠিক আছে এতিয়া কথাটো হ'ল তো আমি যদি মেথামেটিক্সত আমি ইয়াক ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লেতো আমি নিশ্চিতভাৱে ইমান এনেকৈ ইলাবৰেটকৈ নিলিখোঁ যে এ ইজ এ সেট ৱে এ ইজ ইনক্লুডেড হোল নাম্বাৰ্ছ নেচাৰেল নাম্বাৰ্ছ আমিতো তেনেকৈ নিলিখোঁ তাৰ কাৰণে আমি এটা চিম্বল এটা ইউজ কৰোঁ যাক আমি কওঁ এপচাইলন এইটো ৰিপ্ৰেজেণ্ট কৰে এনেকৈ হা এই চিনটো মনত থোৱা গোটেই লেচনটোত এই চিনটোৱে কাম কৰিব ঠিক আছে ইয়াৰ বেলেগ একো অৰ্থ নাই ইয়াৰ অৰ্থটো হৈছে যে ধৰি লোৱা মই যে এনেকৈ লিখোঁ এ এপচাইলন ইয়াৰ অৰ্থটো হৈছে যে এ এনেকুৱা এটা সেট হয় য'ত নেচাৰেল নাম্বাৰ অন্তৰ্ভুক্তি হৈছে ঠিক আছে বুজিলে ইয়াত আৰু এটা টুইষ্ট আছে যদি মই এৰ আগত এন লগাই দিওঁ হা এইটো এন আগত নেচাৰেল নাম্বাৰ এন নহয় হা যদি মই এৰ আগত এন লগাই দিওঁ ঠিক আছে ব্ৰেকেটত এন লগাই দিওঁ এইটো তেতিয়াহ'লে ই বুজাব যে এত কিমান বস্তু আছে হা অকলে মানে হৈ গ'ল এত কি বস্তু আছে সব এভৰিথিং হা আৰু যদি আমি এৰ আগত এন লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ অৰ্থ হৈ গ'ল এত কিমান বস্তু আছে বা কেইটা বস্তু আছে হা তো ধৰি লোৱা মই যদি এটা কুৱেশ্যন কৰোঁ যে এন এতিয়া এইটো ক্ষেত্ৰত তোমালোকে চোৱা
এ এটা ৰিয়েল নাম্বাৰ আছে যদি মই এতিয়া কওঁ যে এন এ কিমান হ'ব মানে কি এই এ সেটটোত এই ৰিয়েল নাম্বাৰছত কিমানটা নাম্বাৰছ আছে ৰিয়েল নাম্বাৰছত কিমান নাম্বাৰ আছে ইনফিনিট আমিতো কেতিয়াও গণন কৰি শেষ কৰিব নোৱাৰো তো এন এ ইকুৱেল টু ইয়াত হৈ যাব ইনফিনিট এটা নিলিখে হা মই ইয়াত জাষ্ট লিখিছো হা ঠিক আছে তো এইখিনি হৈছে সেটছৰ বেসিক হা ইয়াত আমি এতিয়া পঢ়িলো কি যে হোৱাট ইজ সেটছ ৰিয়েল লাইফ এপ্লিকেশ্যন এনাদাৰ ধৰি লোৱা আমি চিম্পল ৰিপ্ৰেজেণ্টেশ্যন যিটো এপচাইলন নট এন এ হা তো অকল এ নহয় বি চি যিকোনো হ'ব পাৰে সেটছ হা ঠিক আছে তো আমি এতিয়া পঢ়িবলৈ যাম ধৰি লোৱা ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰোঁ আমি সেটক হা মেথামেটিকেলি ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰোঁ চেপ্টাৰটো ইজি হয় তোমালোকে ধুনীয়াকৈ চাই যোৱা চব বুজি পাই যাবা ঠিক আছে এটা সেট হৈ গ'ল এ একেই মই এ বুলিয়ে লৈছোঁ দেন মই ক'ম ধৰি লোৱা গেছ নাম্বাৰ চিষ্টেমৰ কথা মই আহি গ'লোঁ হা ধৰি লোৱা মোৰ ওচৰত 5টা সংখ্যা আছে 1 2 3 and 4 and 5 তো যদি মই কওঁ ইয়াক সেটছত ৰিপ্ৰেজেণ্ট কৰা 1 2 3 4 5ক আমি সেটছত যদি ৰিপ্ৰেজেণ্ট কৰোঁ কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম ব্ৰেকেট ষ্টাৰ্ট কৰিলোঁ দুই ব্ৰেকেট 1 2 3 4 5 got it 1 2 3 4 5 আমি ইয়াক কমা দি পিনে ডিভাইড কৰোঁ হা এইটো 1 এইটো 2 এইটো 3 এইকেইটা বেলেগ একো নহয় এইকেইটা এৰ এলিমেণ্ট হয় ৱৰ্ডটো মই থবা এলিমেণ্ট উপাদান অসমীয়াত এলিমেণ্টছ এইকেইটা এলিমেণ্টছ ঠিক আছে মৌল হয় এইকেইটা অসমীয়াত মৌল বুলি কয় চৰি উপাদান হয় মৌল ইয়াত এলিমেণ্টছ কেইটা আছে 5টা আছে এতিয়া যে মই তোমালোকক বুজাইছিলোঁ এনটো যদি মই আগত লগাই থওঁ ঠিক আছে যদি মই এন এ কৰি থওঁ তেতিয়াহ'লে ইটছ নন আদাৰ দেন 5 right চোৱা কথাটো হ'ল যে এড কেইটা আছে 1 2 3 4 5 5টা এলিমেণ্টছ আছে দেন এন ইজ 5 5টা এলিমেণ্ট চিম্পল হা ইয়াৰ এনে বেলেগ একো মিনিং নাই এনে মানে হৈছে জাষ্ট ইয়াত 5টা এলিমেণ্টছ আছে ধৰি লোৱা আৰু এটা মই সেটৰ এক্সাম্পল লৈ ললোঁ ধৰি লোৱা বি সেটটোত আছে ধৰি লোৱা ইয়াত সেটত যিকোনো হ'ব পাৰে হা মই ইয়াত নাম্বাৰছত ৰিপ্ৰেজেণ্ট কৰিছোঁ বিকজ মই মেথামেটিক্স পঢ়ি আছোঁ যদি ৰিয়েল লাইফত চাবলৈ যোৱা তেতিয়াহ'লে মই ক'লো পাকঘৰৰ উদাহৰণ হৈ গ'ল তেওঁলোকৰ ঘৰত গৰু কেইটা আছে ছাগলী কেইটা আছে ধৰি লওক সেইটো যদি ডিভাইচ কৰিবলৈ হয় বা তোমালোকৰ ঘৰত এতিয়া ধৰি লোৱা ডাঙৰ এটা পৰিয়াল মহিলা কিমান আছে পুৰুষ কিমান আছে ল'ৰা কিমান আছে ছোৱালী কিমান আছে অল আৰ সেটছ হা দেন মই যদি বিক ৰিপ্ৰেজেণ্ট কৰোঁ ধৰি লোৱা ইয়াত আহি গ'ল 0 -1 3 6 10 যিকোনো হ'ব পাৰে হা অলপ আখৰ মানে অকণমান বেয়া হৈ যায় আৰু এইটো ঠিক আছে ইয়াত যদি মই এইটো এটা ছেট হয় বিৰ ছেট হা যিটো এটা নতুন ৱৰ্ড ক'বলৈ যাম ফাইনাইট ছেট মানে কি আমি ইয়াৰ এন এ উলিয়াব পাৰোঁ এইটো এন এ ফাইনাইট ছেটৰ মিনিং হৈছে মানে সসীম সংহতিৰ অৰ্থ হৈছে যে আমি ইয়াত কিমানটা এলিমেণ্ট আছে তাক আমি ক'ব পাৰোঁ নিৰ্দিষ্ট ৰূপত 5টা এলিমেণ্ট আছে 5টা ইটছ এ ফাইনাইট ছেট হা আৰু ইনফাইনাইট ছেট ইনফাইনাইট ছেট গম পাই যায় ধৰি লোৱা ছেট অফ হোল নাম্বাৰ ইনফাইনাইট ছেট আমি তাক ক'ব নোৱাৰোঁ কি এনে যদি মই কওঁ যে তোমাক মই এটা ছেট দিছোঁ যিটো হয় এটা ৰিয়েল নাম্বাৰ এটা ছেট দিছোঁ এনে দেন যদি মই তোমাক সুধোঁ যে ইয়াৰ এনে কিমান হ'ব তো তুমি ক'ব নোৱাৰা দেন দিছ ইজ ইনফাইনাইট ছেট এই এন এ আৰু এৰ লিংক আছে হা ফাইনাইট এণ্ড ইনফাইনাইট ছেট আমি দুটা বস্তু কৰিলোঁ কি ফাইনাইট এণ্ড ইনফাইনাইট আৰু এইটোৱে হৈছে ছেটৰ বেছিক পাৰ্ট হা পিছত গৈ আমি পাৰিম স্পেচিয়েল টাইপছ অফ ছেটছ পঢ়িমগৈ হা কিন্তু বেছিক টাইপছটো এই দুটাই ফাইনাইট এণ্ড ইনফাইনাইট চিম্পল ফাইনাইট হ'বলৈ হ'লে তাৰ আমি এন এ উলিয়াব পাৰিম ইনফাইনাইট হ'লে তাৰ আমি এন এ উলিয়াব নোৱাৰোঁ বছ ঠিক আছে ইয়াৰ যদি মই এন বি উলিয়াম চিম্পল 5 এতিয়া এটা কথা আকৌ তোমালোকে ভাবিছা এন এ ইকুৱেল টু 5 এন বি ইকুৱেল টু 5
then both set are equal, A equal to B. না, set হয়, আমি ইয়াত অবজেক্টক ৰিপ্ৰেজেণ্ট কৰিছোঁ, ইয়াত আমি ইকুৱেলৰ কথাটো ইউজ নকৰোঁ পটককৈ, হা বুজিলা ন? ইয়াত A and B is equal, it's okay because of same, but A and B is not equal, বুজিলা? মানে মই কি ক'ব বিচাৰিছোঁ, যদি এটা ছেটত NA equal to NB হয়, তেতিয়াহ'লে এইটো জৰুৰী নহয় যে A যিকেইটা এলিমেণ্ট থাকিব সেইকেইটা B টো এলিমেণ্ট থাকিব। এলিমেণ্ট মানে বুজিছা ন, যিকেইটা পাৰ এইকেইটা 1 2 3 4 এইকেইটা মৌলকেইটা। তো যদি NA equal to NB হয় তেতিয়া এইটো জৰুৰী নহয় যে A যিকেইটা মৌল থাকিব সেইকেইটা B টো থাকিব লাগিব, তেনেকুৱা কোনো কথা নাই, হা ঠিক আছে। য়েছ, আমি ইয়াত অবভিয়াছলি প্লাছ মাইনাছ এইবোৰ, প্লাছ মাইনাছ মানে কি ইয়াত ডাইৰেক্টলি প্লাছ মাইনাছ নাথাকে, হা সেইটো আমি পঢ়িম অকণমান দেৰি পাছত পঢ়িম, ঠিক আছে। আমি ইয়াক কম্বাইন কৰিব পাৰোঁ বা ইয়াক আমি আঁতৰাব পাৰোঁ, কিন্তু ইয়াত ডাইৰেক্টলি মেথামেটিকেলৰ অপাৰেশ্যনকেইটা যে ইনটু আছে পিছত আছে, আমি ইনটুটো ডাইৰেক্ট আমি প্ৰডাক্ট হিচাপে ইয়াত নপঢ়োঁ, হা এইটো কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কয়, এইটো এটা বেলেগ এটা বস্তু, হা এইটো পঢ়ি যাম, ঠিক আছে। বাট আমি ইয়াত এনেকুৱা নহয় যে আমি ডিভাইড কৰিব পাৰিম, ইয়াক ডাইৰেক্টলি মাইনাছ কৰিব পাৰিম, ডাইৰেক্টলি প্লাছ কৰিব পাৰিম, ডাইৰেক্ট ইয়াত প্লাছ মাইনাছ প্ৰডাক্ট এণ্ড ডিভিজন নাথাকে ইয়াত ছেটত ডাইৰেক্টলি, বুজিছা? তো ইয়াত থাকে তোমাৰ ধৰি লোৱা পাম ইয়াৰ অপাৰেশ্যন বেলেগ, ছেটছৰ অপাৰেশ্যন বেলেগ, এণ্ড ডাইৰেক্টলি আমি যিখন লিনিয়াৰ এলজেব্ৰা পঢ়োঁ বা এলজেব্ৰা পঢ়োঁ তাৰ অপাৰেশ্যন আৰু ইয়াৰ অপাৰেশ্যনৰ মাজত অকণমান এটা ডিফাৰেঞ্চ আছে, হা শ্লাইট এটা ডিফাৰেঞ্চ আছে। তো সেইটো কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে NA equal to NB যদি হয়, এইটো নহয় যে এত থকা এলিমেণ্টকেইটা বিটো থাকিব লাগিব, থাকিবও পাৰে, সেইটো বেলেগ কথা। এই দুটা পচিবিলিটি আছে, A আৰু বিত থকা এলিমেণ্টকেইটা ছেমো হ'ব পাৰে, বাট এইটো পচিবিলিটি যে A and B ছেটকেইটা এলিমেণ্টকেইটা ছেম নহ'ব পাৰে, ঠিক আছে। নেক্সট এতিয়া আমি পঢ়িব লাগে যে ঠিক আছে, যিহেতু আমি মেথামেটিক্স পঢ়িছোঁ, এতিয়া ধৰি লোৱা ছেটছ এটা নতুন লেচন হয়। তোমালোকে যেতিয়া ষ্টাৰ্ট কৰিছিলা ক্লাছ 1 2 মেথামেটিক্স গণিত যেতিয়া ষ্টাৰ্ট কৰিছিলা, তেতিয়া আমি প্ৰথমতে কি পঢ়িছিলোঁ, যোগ বিয়োগ পূৰণ হৰণ। এতিয়াও আমি পঢ়িবলৈ গৈ আছোঁ ছেটছৰ যোগ বিয়োগ পূৰণ হৰণ, মানে হৰণটোতো নাথাকে তেনেকৈ, ঠিক আছে। মানে ইনডাইৰেক্টলি ক'বলৈ গ'লোঁ ছেটছৰ অপাৰেশ্যনছ পঢ়িবলৈ গৈ আছোঁ, ঠিক আছে। ষ্টাৰ্ট। ছেটছৰ অপাৰেশ্যনৰ লগতে আৰু এটা বস্তু আমি পেৰেলেলি পঢ়ি যাম, হা ঠিক আছে, যাক আমি ভেন ডায়েগ্ৰাম বুলি কওঁ, কাৰণ উইদাউট ভেন ডায়েগ্ৰাম মই ক'ম ভেন ডায়েগ্ৰাম কি হয়, অভিয়াছলি ক'ম। ভেন ডায়েগ্ৰাম উইদাউট ভেন ডায়েগ্ৰাম আমি মানে ছেটছৰ অপাৰেশ্যনটো পঢ়িবলৈ য়েছ কৰিব পাৰোঁ, বাট মানে ইয়াত দুটা ৰাস্তা আছে কৰাৰ, ফৰ্মুলা অৰিয়েণ্টেড তুমি কৰিব পাৰা, ঠিক আছে, আদাৰ দেন তুমি ভেন ডায়েগ্ৰাম থ্ৰু দি যাব পাৰা। তুমি যদি বিচাৰা নাই এই ইমানখিনি মই ফৰ্মুলা মুখস্থ নকৰোঁ, দেন ভেন ডায়েগ্ৰাম ইউজ কৰা, একো মুখস্থ কৰিব নালাগে, জাষ্ট দুটা লজিক আছে, লজিককেইটা বুজাই ভেন ডায়েগ্ৰাম ইউজ কৰা, বাট লেন্থি হয় প্ৰচেছটো, অলপ লজিকেল থিংকিং বেছি লাগে। বাট যদি তুমি বিচাৰা না মই ফৰ্মুলা অৰিয়েণ্টেড মই কৰিব পাৰোঁ, ফৰ্মুলা দি মই বুজি পাম ফৰ্মুলাকেইটা, দেন অ'কে ইউ কেন গো থ্ৰু উইথ ফৰ্মুলা, ঠিক আছে। তো আমি প্ৰথমটো কৰিম, দুটা ছেট আছে আমাৰ ওচৰত, ধৰি লোৱা ছেট A এণ্ড ছেট B, দুটাই কাৰণে পঢ়িছোঁ, পিছত আমি 3টা পঢ়িম 4টা পঢ়িম, এইটো নিজেও চাব পাৰা, হা। যদি মই এতিয়া কম্বাইন কৰিব বিচাৰোঁ, হা কম্বাইন মানে আমি ইয়াত কি কম্বাইন কৰিব বিচাৰোঁ, আমি এলিমেণ্টকেইটা কম্বাইন কৰিব বিচাৰিছোঁ। মানে কি, তোমালোকৰ ঘৰত কাঁহী আছে আৰু বাতি আছে, মই ছেটকেইটা কম্বাইন কৰিব বিচাৰিছোঁ, মানে কি ধৰি লোৱা ভাত দিব লৈছা, কাঁহীখনো লাগিব বাতিটোও লাগিব ন, দুইটা কম্বাইন হ'ব লাগিব। মই সেই কম্বাইনটোৰ কথা কৈছোঁ, সেই এলিমেণ্টছৰ কম্বাইনৰ কথা কৈছোঁ, হা মই নাম্বাৰছৰ কম্বাইনৰ কথা নাই কোৱা। ইয়াত দুটা নাম্বাৰছৰ কম্বাইনো থাকিব অভিয়াছলি, কেইটা এলিমেণ্ট আছে এইফালে কেইটা এলিমেণ্ট আছে এইটো কম্বাইন থাকিব, কিন্তু মই ইয়াত ফাৰ্ষ্ট অফ অল ক'বলৈ গৈছোঁ এলিমেণ্টছৰ কম্বাইনৰ কথা। তাক আমি বুজাওঁ ইউনিয়ন, তাৰ নামটো হৈছে ইউনিয়ন অপাৰেশ্যন। মোষ্ট প্ৰবেবলি এইটোৱে হ'ব লাগে স্পেলিং, য়েছ ইউনিয়ন। এতিয়া ইউনিয়ন অপাৰেশ্যনটোক আমি ৰিপ্ৰেজেণ্ট কৰোঁ, যিহেতু ইউ ডি ষ্টাৰ্ট হৈছে ন, তো মনত থৈ দিয়া ইউ ডি ৰিপ্ৰেজেণ্ট কৰোঁ, খালি এইটো ইউ বেলেগ, হা এইটো আচলতে ইউ নহয় লিটাৰেলি ক'বলৈ গ'লে, তো এইটো ইউ ডি আমি ৰিপ্ৰেজেণ্ট কৰোঁ, হা এইটো ঠিক আছে। আৰু এটা অপাৰেশ্যন, এইটো প্লাছৰ অপাৰেশ্যন বুলি ধৰি লোৱা, এইটো জাষ্ট হা এইটো জেনিউনৰ কাৰণে কৈছোঁ যে এইটো প্লাছ থ্ৰু দি মত নহয় খালি, হা একজেক্টলি প্লাছ নহয় এইটো। আৰু এটা মই কৰিলোঁ ধৰি লোৱা ইউনিয়ন অপাৰেশ্যন, ঠিক আছে। ইউনিয়ন অপাৰেশ্যনত কি ক'ম, এটা ছেট আছে A,
1 2 3 4 5 আৰু এটা সেট আছে -1 1 4 9 6 ঠিক আছে হা যদি মই দুইটা কম্বাইন কৰিব লাগে হা ঠিক আছে মই তাৰ আগতে আৰু এটা কথা কৈছো মই সাবসেটৰ কথাটো কৈ লওঁ এটা সিম্পল এটা কথা যে ঠিক আছে এটা সেট আছে তাৰ ধৰিলে আমি ডিভিজন কৰিছো ন যেনেকৈ ধৰি লোৱা ৰিয়েল নাম্বাৰছো আমি হোল নাম্বাৰ বনাইছো নেচাৰেল নাম্বাৰ বনাইছো সেইবোৰক সাবসেট বুলি কয় হা ঠিক আছে সেইটো মনত থৈ দিবা এইটোক সাবসেট বুলি কয় ঠিক আছে ওকে এ আছে বি আছে দুইটাক আমি ইউনিয়ন কৰিব লাগে এনেকৈ লিখো যেনেকৈ আমি নাম্বাৰছৰ ভিতৰত 2 + 3 = 5 ঠিক আছে এটা সৰু হৈ যোৱা অলপ আৰু আকৌ আমি প্লাস মাইনাস কৰিছো বুলি ধৰা আমি এনেকৈ লিখো সেম থিং হা ইকুৱেল এ আৰু বি যদি মই যোগ কৰোঁ কি হ'ব মই কি কৰোঁ কাঁহী আছে ইফালে বাতি আছে 5খন কাঁহী আছে 5টা বাতি আছে কাঁহীৰ লগত বাতি কাঁহীৰ লগত বাতি কাঁহীৰ লগত বাতি মানে কি কৈছো এলিমেন্ট কিটা একলগ কৰি দিলো এতিয়া যদি মই কওঁ এতিয়া সেটটো কি হৈ যাব লইলা কাঁহীখিনি এটা সেট হৈ গ'ল এফালে বাতিখিনি এটা সেট আছে ঠিক আছে এ আৰু বি দুটা মই কৰি দিলো কম্বাইন সি এটা সেট হৈ গ'ল তাত কি থাকিব 5খন কাঁহী 5টা বাতি বুজি পালা ন টোটাল 10টা মানে 5টা পেয়াৰ হৈ গ'ল বাঁহী আৰু বাতি টোটাল এলিমেন্ট 10টা হৈ গ'ল গতি 5টা পেয়াৰ হৈ গ'ল কাঁহী আৰু বাতি 5টা পেয়াৰ হৈ গ'ল 10টা এলিমেন্ট হৈ গ'ল কাঁহী 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 বাতি 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 ওকে ঠিক আছে এটা ইয়াতো কি হ'ব এলিমেন্ট কিটা কম্বাইন হ'ব 1 2 3 4 5 -1 1 4 9 6 এলিমেন্ট কিটা কম্বাইন হ'ব ঠিক আছে একটা কথা এটা আছে খালি এটো আমি গোটেই চেপ্টাৰটো যেতিয়া কৰিম তেতিয়া সবচে ভুল হোৱা চান্স এটো থাকে আৰু এটো অলপ লজিক্যাল মানে কথাটো হা লজিক্যাল কি যেহেতু 1 এবাৰ আহি গ'ল ইয়াত আমি এটা এলিমেন্ট দুবাৰ কেতিয়াও ৰিপিট নকৰো কম্বিনেশনত মানে ইয়াৰ কম্বিনেশনত ইউনিয়ন অপাৰেশনত আমি এটা এলিমেন্ট দুবাৰ ৰিপিট নকৰো এটা এলিমেন্ট চাৰিবাৰো থাকিব পাৰে চাৰিটা সেট আছে এ বি চি ডি মই চাৰিটা কম্বাইন কৰি দিলো ইয়াতো ধৰি লও 1 আছে ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 সবতে আছে ধৰি লও 1 দেন যদি মই চাৰিটা কম্বাইন কৰো তেতিয়া হলে ইয়াৰ ৰিটাৰ্নটো 1 এবাৰই আহিব মানে ইয়াত এই 1 টো আকৌবাৰ নাহে যেটো এবাৰ আহিলে আৰু কি কোনো কমন আছে এটো 1 টো কমন আছিল এটো 1 টো কমন আহিল 4 টো কমন আছে 4 টো কমন আছে আৰু টো কমন নাই 4 টো কমন আছে দেন 4 টো এবাৰ আহিলে ইয়াত 4 টো ইয়াত এবাৰ আহিলে 4 টো ইয়াত আহিলে এবাৰ 1 2 3 4 5 -1 4 9 okay 1 2 3 4 1 4 common আহিলে 1 4 common আহিলে 9 6 2 3 5 -1 9 6 6 कहाँ गया सॉरी जो कितना गंडगोल লাগিছে ঠিক আছে 9 6 5 I think everything is right ঠিক আছে ফাইন এটা কথাটো আহিলে আমাক এক্সামিনাৰে যেতিয়া আমাক কোৱেশ্চন সুধিব পাৰে এইটো বস্তুত কনফিউজ কৰিব পাৰে ধৰিলে আমাক কৈ দিলে এ ইজ এ সেট হা য'ত numbers are 1 2 3 4 and 5 and other than b is also as a set but elements are -1 1 4 9 and 6 let's see then find the numbers of element of a union b বুঝছা না যে a union b কেটা এলিমেন্টস আছে উলিয়াব লাগে আমি তো ভাবিম ঠিক আছে a 5টা এলিমেন্ট আছে b 5টা এলিমেন্ট আছে আমাক পঢ়াইছিলে যে এলিমেন্ট কিটা কম্বাইন হয় কম্বাইন কৰি দিলো 10টা হৈ গ'ল না 1 2 3 4 5 6 7 8 8টা কম্বাইন কৰিছো বাট ৰিপিটেড কম্বিনেশন কিটা
নাইকিয়া হৈ গৈছে। মই য'ত কৈছিলোঁ কাঁহী বাতিটো, ঠিক আছে, তাত যদি মই এনেই মেথামেটিকেলি চাবলৈ যাওঁ, যদি গোটেই কাঁহীকেইখন আইডিয়েল ছেইম হয়, একদম একজেক্ট ছেইম, কাঁহীখন আইডিয়েল হয়, বাতিকেইটাও আইডিয়েলি, মই কথাটো কৈছোঁ, তেতিয়াহ'লে এলিমেণ্ট লাষ্টত গৈ পিনে অকল এটা থাকিব, দুটা থাকিব, কাঁহীখন আৰু বাতিটো। হা, আমি পজিটিভ নাম্বাৰছৰ যদি ছামেশ্যন কৰোঁ, তেতিয়াহ'লে আমি সদায় এটা বিগাৰ নাম্বাৰ পাওঁ। হা, যদি আমি পজিটিভ নাম্বাৰ যিমান যি নহওক, আমি যদি দুটা পজিটিভ নাম্বাৰছৰ ছামেশ্যন কৰিছোঁ, সদায় আমি এটা বিগাৰ নাম্বাৰ পাম সেই ইণ্ডিভিজুৱেল নাম্বাৰকেইটাক লৈ। কিন্তু ছেটছৰ ক্ষেত্ৰত তেনেকুৱা নহয়, এলিমেণ্টছকেইটা কম বেছি হ'ব পাৰে, বুজিছা ন? কাঁহী 5খন আছিলে, বাতি 5টা আছিলে, যেতিয়া মই ইউনিয়ন কৰিছোঁ, তেতিয়া গৈ পিনে ধৰি লওক ৰিপিটেডকেইটা যিহেতু কেঞ্চেল আউট হ'ব, ৰিপিটেডকেইটা যিহেতু কেঞ্চেল আউট হ'ব, তেতিয়া লাষ্টত গৈ পিনে এলিমেণ্ট অকল দুটা থাকিবগৈ, কাঁহী আৰু বাতি। কাৰণ ৰিপিটেডকেইটাটো কেঞ্চেল হৈ গ'ল ন, অকল এবাৰে আহিব পাৰে গোটেইকেইটা বস্তু, দেন অকল দুটা থাকিলে। ইয়াত কম হ'ব পাৰে, হা, ঠিক আছে। ইউনিয়নটো বুজিলা? চিম্পলি ইউনিয়নটো বুজিলা? মই আৰু এটা অপাৰেশ্যন কৰি দিছোঁ, আৰু এটা এক্সাম্পল এটা কৰি দিছোঁ। মই ধৰি লোৱা মই কিতাপৰে এটা এক্সাম্পল এটা কৰিছোঁ। কিতাপত তেনেকৈ এক্সাম্পল নাই ইউনিয়নৰ, মই নিজৰ এটা এক্সাম্পল লৈ লৈছোঁ। লেটছ চে এক্সাম্পল নম্বৰ 2। লেটছ কিমান এ লিখি থাকি মই তোমালোকে ভাবিবা যে ছেটছক সদায় অকল এ দিয়ে ৰিপ্ৰেজেণ্ট কৰে, না তেনেকুৱা কথা নহয়। ছেটছক যিটো ৰিপ্ৰেজেণ্ট কৰিব পাৰি, এক্স, হা, এক্সো তোমালোকে দিয়ে পইচা আপুনি কৰে। M is a set. Yes, numbers are 4, 9, 6, 7, 2, 3. And 6, 4, minus 1, 0. And that's a number 7. It has a more called M union N. Q. 4 দুবাৰ আছে, অকল এবাৰে আহিব ইয়াত। 9 দুবাৰ আছে নেকি? ক'ৰবাত 9 আহি গ'ল। 6 দুবাৰ আছে নেকি? আহিলে, আছে, তো এবাৰেই আহিব। 7 দুবাৰ আছে নেকি? আছে, অকল এবাৰেই আহিব। 2 আহি গ'ল, হা। দেন 3 ইয়াত আহিছে নেকি? নাই অহা, তো এবাৰেই আহিব, মানে চৰি নাই অহা, তো আহি গ'ল। তো ইয়াত এতিয়া চাওঁ মই, এতিয়া 6 আহিলে, 4 আহিলে, -1 নাই অহা, 0 নাই অহা, এণ্ড 7 আহি গ'ল, ঠিক আছে। তো 4, 9, 6, 7, 2, 3, -1, 0। মই যদি কাৰেক্ট হয় এইটোৱে হ'ব লাগে। 4, 9, 6, 7, 2, 3 আহি গ'ল। 4, 9, 6, 7, 2, 3 আহিলেই, যিহেতু 6 and 4 is repeat, ইয়াত 6 and 4 repeat আহিলে, -1 আহিলে, 0 আহিলে, 7 is repeat। অ'কে, most probably এইটোৱে হ'ব লাগে, হা। ঠিক আছে, অ'কে, এইটো হৈ গ'ল, ইউনিয়ন কৰিলোঁ মই, বুজিলা নহয়? ৰিপিটেডবোৰ আমি আঁতৰাইছোঁ, ৰিপিটেড যিকেইটা হয় সেইকেইটা অকল এবাৰে আহিব। তো তাৰে যিকেইটা মই কৈছোঁ তোমালোকক, ধৰি লোৱা দুটা ছেটৰ যদি ইউনিয়ন কৰিব দিছে, তেন্তে ফাৰ্ষ্ট ছেটটো ল'ম, লিখিলোঁ, ঠিক আছে। ফাৰ্ষ্ট ছেটটো লিখাৰ পাছত ছেকেণ্ড ছেটটোত চাম। এতিয়া প্ৰথম এলিমেণ্টটো চালোঁ, ৰিপিট আছে নেকি, ইয়াৰ লগত ক'ৰবাত ৰিপিট আছে নেকি? যদি আছে তেতিয়াহ'লে নিলিখোঁ। আকৌ ছেকেণ্ডটো চালোঁ, ৰিপিট আছে নেকি? আছে, নিলিখোঁ। ৰিপিট আছে নেকি? নাই, লিখিম। ৰিপিট আছে নেকি? নাই, লিখিম। ৰিপিট আছে নেকি? আছে, নিলিখোঁ, বছ। ফাৰ্ষ্ট ছেটটো একজেক্টলি লিখি ল'লোঁ, ছেকেণ্ড ছেটটো এলিমেণ্টকেইটা চালোঁ, প্ৰথমটো ৰিপিট আছে নেকি? অ'কে, আছে, নাই নিলিখিলোঁ। নাই লিখিলোঁ, আছে, নাই লিখা, নাই লিখিলোঁ, অ'কে। সেইটো প্ৰচেছটো ইউনিয়ন। আই থিংক ইউনিয়ন বুজি পালা। আৰু এটা বস্তু আমি এতিয়া পঢ়িম, দেট ইজ কল্ড ইণ্টাৰছেকশ্যন।
সেম লাইক হা ইণ্টাৰচেকশ্যন হা মানে যেনেকৈ আমি এইটো প্লাছ কৰিলোঁ এইটো ধৰি লোৱা মাইনাছ বুলি ভাবি থোৱা আৰু কিন্তু একজেক্টলি মাইনাছ নহয় মই মাইনাছ লিখি থওঁ কনফিউজ হৈ যাব তোমালোক ইণ্টাৰচেকশ্যনক আমি উল্টা দি ৰিপ্ৰেজেণ্ট কৰোঁ মানে ইউটোক আমি উল্টা দিলোঁ সেইটো হ'ব ইউনিয়নক আমি ডাইৰেক্টলি ইউ হিচাপে লিখিছিলোঁ ইণ্টাৰচেকশ্যনক আমি উল্টাই দিলোঁ গতিকে এতিয়া আহিলে আমি প্ৰথমতে কি কৰিছিলোঁ আমি যিকেইটা ৰিপিটেড আছিলোঁ সেইকেইটা আঁতৰাই দিছিলোঁ হা এতিয়া আমি কি কৰিম যিকেইটা ৰিপিটেড অকল সেইকেইটা লিখিম প্ৰথমতে কি হৈছিলোঁ চব লিখিছিলোঁ এ ছেট গোটেইকেইটা লিখিলোঁ বি গোটেইকেইটা এলিমেণ্ট লিখিলোঁ ৰিপিটেডকেইটা অকল এবাৰ আহিলে ঠিক আছে ইয়াত আমি কি কৰিম ইণ্টাৰচেকশ্যনত মই সেইকেইটা মাইনাছ বুলি কোৱা নাছিলোঁ আচলতে হা ভেন ডায়েগ্ৰামত কিন্তু মাইনাছ কেলে হয় মই বুজাই দিম এই কেলে হয় যে ঠিক আছে কেলে হয়তো নকওঁ এতিয়া ঠিক আছে এই ইণ্টাৰচেকশ্যনত কি হ'ব যিকেইটা ৰিপিটেড অকল আমি সেইকেইটা লিখিম লেটছ চে এ ইজ ইন ছেট 1 2 3 4 6 বি ইজ ইন ছেট 2 3 9 7 8 অ'কে এতিয়া যদি মই এ ইণ্টাৰচেকশ্যন বি উলিয়াবলৈ যাওঁ এ ইণ্টাৰচেকশ্যন যদি মই বি উলিয়াবলৈ যাওঁ তাৰ কমন কি আছে 2 টো কমন আছে 3 টো কমন আছে আৰু কিবা কমন আছে নেকি নাই আৰু কিবা কমন নাই এ ইণ্টাৰচেকশ্যন বি কি হ'ব তেতিয়াহ'লে 2n 3 2n 3 গতিকে ইণ্টাৰচেকশ্যনত আমি অকল বস্তুকেইটা কমন আহিছে চিম্পল এইটো বুজি পালা চাগে আৰু এক্সাম্পল নেদেখুৱালেও হ'ব চাগে ঠিক আছে অকণমান এটা কমপ্লিকেটেড এক্সাম্পল লৈছোঁ কি লওঁ whole numbers আৰু অকল এইটো যদি এটা নাম্বাৰছ আছে হোল নাম্বাৰছ এইটো এটা সেট এ হা সেট এ এটা সেট বি লৈ দিলোঁ যিটো 0 -1 -2 এনেকৈ গোজ টু মাইনাছ ইনফিনিটি মাইনাছ ইনফিনিটি মানে নিগেটিভলৈ কৈছোঁ কাৰণে লিখিছোঁ হা এইটো পিছত যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া পাই যাবা এইটো মাইনাছ ইনফিনিটি কেলৈ লিখিছোঁ হা ঠিক আছে দেন আহি গ'ল অ'কে মাইনাছ ইনফিনিটি যদি মই কওঁ ইয়াৰ এটা ইউনিয়ন উলিয়াই কি আহিব ইউনিয়ন কি আহিব ঠিক আছে প্ৰথমতে মই ডিছকাছ কৰিলোঁ ইউনিয়ন কি আহিব যদি মই নাম্বাৰ চিষ্টেমত কওঁ ইণ্টিজাৰ্ছ মানে ঠিক আছে হোল নাম্বাৰছ কিহৰ পৰা ষ্টাৰ্ট হয় 0 1 2 ইনফিনিটিলৈ যায় এইটো কি হয় 0 -1 -2 মাইনাছ ইনফিনিটিলৈ যায় দুইটা যদি মই কম্বাইন কৰিলোঁ কি 0টো ৰিপিটেড আছে তো এইটো অকল এবাৰ আহিব মানে তাত নাম্বাৰ লাইনডালৰ নিচিনা বনি গ'ল নাই 0 এইফালে 1 2 3 4 গৈছে এটা -1 -2 গৈছে নাম্বাৰ লাইনৰ ৰিপ্ৰেজেণ্টেশ্যন আমি ক'ত কৰিলোঁ ছেটছত কৰি দিলোঁ ছেটছৰ ৰিয়েল লাইফ এপ্লিকেশ্যন ঠিক আছে আৰু এতিয়া যদি মই কওঁ ইয়াৰ ইণ্টাৰচেকশ্যন ইউনিয়নটো ঠিক আছে আমি কৰিলোঁ ইণ্টাৰচেকশ্যন এ ইণ্টাৰচেকশ্যন বি যদি মই কওঁ কি আহিব দুইটাৰ কমনটো কি হয় অনলি 0 অকল 0 মানে এইটো 0 নহয় দেই ইয়াত 0ত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে সেইটো কম 0 মানে এলিমেণ্টটো 0 এলিমেণ্টটোহে 0 ঠিক আছে ইণ্টাৰচেকশ্যন ক্লিয়াৰ ইউনিয়ন ক্লিয়াৰ এতিয়া মই যে কৈছিলোঁ এই জাষ্ট যে কৈছিলোঁ এতিয়া 0 কেনেকৈ কম এই ছেটছত লিনিয়াৰ এলজেব্ৰা বা নাম্বাৰ থিয়ৰী 0 ইজ এ 0 মানে একো নাই ছেটছত একো নাইটোক আমি কি বুলি কওঁ ছেটছক একো নাইটোক আমি কম ইয়াৰ শুনা লাগিছে নাই ফাই বা ফি
কোন শুনিছা সুপার 30 খন চাইছ নাই সুপার 30 চেক কৰ ছোৱালীজনী तुम्हारे चेहरे में फी नहीं है फी का रेशियो नहीं है गोल्डन रेशियो সেইটো ইউজ কৰোঁ ফিটো এইটো এটা মেথামেটিকেল এক্সপ্ৰেছন হয় যিটো বহুত টাইমত ইউজ হয় যেনেকৈ তাত ইউজ কৰে কিয় গল্ডেন ৰেচিঅ'ত মানে এটা বস্তু ধুনীয়া হয়নে নহয় মেথামেটিকেলি আমি কেনেকৈ চাওঁ কম বাৰু এদিন কেনেকৈ চাই বাৰু এটা বস্তু ধুনীয়া হয়নে নহয় তাক মেথামেটিকেলি কেনেকৈ আমি ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ সেইটো এদিন কম বাৰু ঠিক আছে তো ফি ধেৰ মতলব আছে যে এটা হৈ গ'লে গল্ডেন ৰেচিঅ' হৈ গ'ল আৰু ধেৰ কিবা কিবি থাকিব পাৰে হা তেনেকৈ এইটো এটা ভেৰিয়েবল নহয় হা মই এনেকৈ কওঁ ফি প্লাছ আলফা ইকুৱেল টু এক্স সেইটো এটা ভেৰিয়েবল এটা লিনিয়াৰ এলজেব্ৰা এটা বনি গ'ল ইয়াত ফি মানে হৈছে যে একো নাই ছেটটোত মই যদি কওঁ হোল নাম্বাৰ আৰু হোল নাম্বাৰ্ছ মজা বস্তু এটা আহি গ'ল হোল নাম্বাৰ্ছ আৰু নেচাৰেল নাম্বাৰ্ছ ইণ্টাৰছেকশ্যন কি হ'ব কমন কি হ'ব ইণ্টাৰছেকশ্যন কমন বুলি ধৰিলে হোল নাম্বাৰ্ছ আৰু নেচাৰেল নাম্বাৰ ইণ্টাৰছেকশ্যন কি হ'ব কোনোবাই ক'ব পাৰিব ৱৰ্ল্ডত কোনোবা আছে যোনে কৈ দিব পাৰিব যে হোল নাম্বাৰ্ছ আৰু নেচাৰেল নাম্বাৰ ডাইৰেক্টলি এইটো নাম্বাৰ হয় যিটো এই দুটা ইণ্টাৰছেকশ্যন মোৰ এটা পাম কি কৈছে অভিয়াছলি 1 2 3 4 কিন্তু ইণ্টাৰছেকশ্যনতে পৰিব ন দুইটা কমন অভিয়াছলি তো মই যদি কওঁ হোল নাম্বাৰ নেচাৰেল নাম্বাৰ নলওঁ হা চৰি না মই এক্সাম্পলটো ভুল হৈ গ'ল মই ভাবি আছিলোঁ কিবা এটা আৰু লিখি দিলোঁ নেচাৰেল নাম্বাৰ মই ভাবি আছিলোঁ নিগেটিভ নাম্বাৰৰ কথা আৰু মই কৈ দিলোঁ নেচাৰেল নাম্বাৰ এন মিলি গ'লগৈ ঠিক আছে চৰি হোল নাম্বাৰ কি হ'ল 0 পৰা ইনফিনিটি নিগেটিভ কি হ'ল -1 to -ইনফিনিটি এহেঁত দুটাৰ ইণ্টাৰছেকশ্যন কি হ'ব কমন পাৰ্ট কি হ'ব হোল নাম্বাৰ্ছ আৰু নিগেটিভ নাম্বাৰ্ছৰ একো নাই ন হোল নাম্বাৰ্ছত 0 পৰা ষ্টাৰ্ট হয় নিগেটিভ নাম্বাৰ্ছত -1 পৰা ষ্টাৰ্ট হয় হা এতিয়া কোনোবাই ক'ব যে 0 টো নিগেটিভো হ'ব পজিটিভো হ'ব তাৰ একো হেৰি নাই এইটো নিউট্ৰেল না সেইটোত তাক আমি চাইন ৰিপ্ৰেজেণ্টেশ্যন কৰিব নোৱাৰোঁ ন 0টো 0 মিনছ 0 আৰু একো নাই তাৰ চাইন ৰিপ্ৰেজেণ্টেশ্যন আমি তেনেকৈ কৰিব নোৱাৰোঁ ন যে -0 নাই নহয় ন -0 বা +0 নহয় ন তো হোল নাম্বাৰ্ছ আৰু নিগেটিভ নাম্বাৰ্ছৰ ইণ্টাৰছেকশ্যন একো নাই তো হোল এনেকৈ লিখিছোঁ W বুলি লিখিছোঁ চৰি না বেলেগ ইয়াৰ ৰিপ্ৰেজেণ্টেশ্যন মই বুজিছোঁ কিন্তু এইটো হৈ যাব একো নাই ইয়াত এটা আৰু এটা টুইষ্ট আছে টুইষ্টটো হৈছে যে চব ছেটৰ এটা ছাবছেট হৈছে 5 পৃথিৱীত যিমানখিনি ছেট আছে চবৰে ছাবছেট এটা 5 হৈয়ে যায় ঠিক আছে এইটো ইমান বুজিবলগীয়া কথা নহয় বাৰু নুবুজে কেতিয়া যাক অসমীয়াত কয় ৰিক্ত সংহতি হা ৰিক্ত সংহতি ফাইটোক সেইটোক মানে যিটো নাল চাই সেইটোক ৰিক্ত সংহতি বুলি হা দেন আহি যাওঁ আমি ইউনিয়ন হৈ গ'ল ইণ্টাৰছেকশ্যন হৈ গ'ল দুটা বস্তু কম্বাইন কেনেকৈ কৰে আঁতৰাই কেনেকৈ এতিয়া মই যে ক'লোঁ ভেন ডায়েগ্ৰাম আমি ভেন ডায়েগ্ৰাম ভেন ডায়েগ্ৰাম তো ভেন ডায়েগ্ৰাম আৰু এইটো আমাৰ লাষ্ট টপিক হ'ব আজি আৰু খুব বেছি 5 মিনিট বা 10 মিনিট নালাগে ভেন ডায়েগ্ৰাম এইটো আমাৰ লাষ্ট টপিক হ'ব তো ভেন ডায়েগ্ৰাম কি হয় আজি অকল মই সেইটোৱে পঢ়াম দেই ইউনিয়ন ছেটক আমি কেনেকৈ ভেন ডায়েগ্ৰামত ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ আৰু সেইখিনি ইউনিয়ন পঢ়িলোঁ আমি ইণ্টাৰছেকশ্যন পঢ়িলোঁ বেচিক অফ ছেটছ পঢ়িলোঁ ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰোঁ এনে পঢ়িলোঁ হা ইয়াৰ পাছতে দুটা ফৰ্মুলা আছে ফৰ্মুলাকেইটা কৈ থৈ ঠিক আছে অ'কে ভেন ডায়েগ্ৰাম ছেটক আমি জ্যামিত্ৰিকতো আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ হা জ্যামিত্ৰিটো আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এটা আয়তটোৰ ভিতৰত আমি দুটা বৃত্ত দি হা
এটা একচুৱেলি এইটোৱে নহয় ভেন ডায়াগ্ৰামৰ হেৰিটো ৰিপ্ৰেজেণ্টেশ্যনটো অকল এইটোৱে বোলে অকল ইউনিভাৰ্চত ভেন ডায়াগ্ৰামৰ ৰিপ্ৰেজেণ্টেশ্যন তেনেকুৱা নহয় অকল যে দুটা ছেটৰ কাৰণে হা এইটো এটা কৈ থৈছোঁ অকল দুটা ছেটৰ কাৰণে এ এণ্ড বি কাৰণে অকল দুটা ছেটৰ কাৰণে হা বাই ছেটৰ কাৰণে আমি এনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ ঠিক আছে সেইটো এ সেইটো বি এড থকা এলিমেণ্টকেইটা আমি এনেকৈ লিখোঁ ভিতৰত 1 2 3 4 5 এইটো লিখোঁ আমি -1 6 7 9 আৰু এইটো হৈছে ইউনিভাৰ্চেল ছেট ইয়াত মানে এই দুটা ছেট ক'ত বিলং কৰে ৰিয়েল নাম্বাৰ্ছত বিলং কৰে ন দুইটা ছেট ৰিয়েল নাম্বাৰ্ছত বিলং কৰিব বাককে তাতকৈ যদি ওপৰৰ কিবা নাম্বাৰ ছিষ্টেম আছে তাত বিলং কৰিব সেইটো হৈছে এইটো ইউনিভাৰ্চেল ছেট এইকেইটা বস্তু ক'ত বিলং কৰে গৰু আৰু ছাগলী আছে ক'ত বিলং কৰিব এনিমেলছত বিলং কৰিব তো এই ইউনিভাৰ্চেল ছেটটো হৈছে এনিমেলছ এইকেইটা গৰু আৰু ছাগলী যেনেকৈ মেথামেটিক্সত এইকেইটা কি হয় জাষ্ট দুটা ছেট হয় এ এণ্ড বি আৰু এইটো ইউনিভাৰ্চেল ছেটত কি থাকিব যিকোনো হ'ব পাৰে ধৰি লওক কিমানখিনি বস্তুৰ ভিতৰত আমি ইয়াক হেৰি কৰিছোঁ যদি মই ৰিয়েল নাম্বাৰ্ছৰ অবজাৰ্ভেশ্যনত চাওঁ তেতিয়াহ'লে ইউনিভাৰ্চেল ছেটটো ৰিয়েল নাম্বাৰ্ছ অ'কে তো ভেন ডায়াগ্ৰামত আমি ধৰি লোৱা দুটা বস্তুৰ ইউনিয়নক চাব লাগে হা ঠিক আছে ইউনিয়নক চোৱাৰ আগতে মই ইণ্টাৰচেকশ্যনটো কৰিলোঁ দে ঠিক আছে এইটো এটা ভেন ডায়াগ্ৰাম এতিয়া মই লগাই দিলোঁ কেলৈ লগালোঁ ধৰি লোৱা যিকেইটা কমন আছে সেইকেইটাই আমি ইয়াত লিখিম 1 আৰু 2 কমন আছে সেইকেইটাই আমি ইয়াত লিখিম যিটো এ ইয়াৰ বিটো আছে এটো আছে এই ধৰি লোৱা -1 6 9 ধৰি লোৱা 7 10 11 1 আৰু 2 দুইটাতে কমন আছে ঠিক আছে হ'ল তো এইটো হৈছে ভেন ডায়াগ্ৰামৰ ৰিপ্ৰেজেণ্টেশ্যন বুজিলা আমি ছেটক কেনেকৈ ভেন ডায়াগ্ৰামত ৰিপ্ৰেজেণ্ট কৰোঁ বা ধৰি লওক আমি যদি নাম্বাৰ্ছ থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰিব পৰা নাই ঠিক আছে তেতিয়াহ'লে আমি এনেকৈ ক্ৰছ এইখিনি হৈ গ'ল তোমাৰ এইটো এ হৈ গ'ল এইটো হৈ গ'ল বি আৰু যদি য'ত কমন আছে ধৰি লোৱা এইটো কমন আমি মই ক'লোঁ ন অকল মেথামেটিক্সত ছেটত আমি অকল যে নাম্বাৰ্ছে ৰিপ্ৰেজেণ্টেশ্যন তেনেকুৱা কৰিম ইয়াক আমি চিনতো ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ যিকোনো বস্তু আমি ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ হা এইটো হৈছে চিম্পল ভেন ডায়াগ্ৰামৰ ৰিপ্ৰেজেণ্টেশ্যন এতিয়া আমি পঢ়িব লাগে মানে যেতিয়া আমি মেইন থিঙত এতিয়া আমি ইয়াৰ পাছত মেইন বস্তুখিনিত আমি এণ্টাৰ কৰিম য'ত আমি ফৰ্মুলা পঢ়িম হা যে ভেন ডায়াগ্ৰামৰ থ্ৰু দি বা ছেট দুটাক কেনেকৈ আমি যে মাৰ্জ কৰিছোঁ এলিমেণ্টখিনি কেনেকৈ মাৰ্জ কৰিম আমিতো আজি পঢ়িছোঁ ঠিক আছে ডাইৰেক্টলি যে 1 2 3 4 আমি দেখিছোঁ এইকেইটা 5টা এলিমেণ্ট আছে আমি কৰিব পাৰিছোঁ এই ধৰি লওক বহুত ডাঙৰ এটা এলিমেণ্টৰ ছেট আছে তে তাৰ এলিমেণ্টখিনিক কেনেকৈ মাৰ্জ কৰিম হা তো সেইখিনি বস্তু আমি যিহেতু ভেন ডায়াগ্ৰামটো আঁকিবলৈ জেগা নহ'ব যে মই ধৰি লোৱা 50টা এলিমেণ্ট দিলোঁ কিমান আঁকিবা ভেন ডায়াগ্ৰাম ঠিক আছে তো সেইখিনি বস্তু আমি ফৰ্মুলাক ইউজ কৰি পিনে কেনেকৈ কৰিব পাৰি বা ভেন ডায়াগ্ৰামত কেনেকৈ ইউজ কৰিম যে ঠিক আছে বহুত ডাঙৰ এটা ছেট আছে তাক মাৰ্জ কৰিবলৈ আমি ভেন ডায়াগ্ৰাম কেনেকৈ ইউজ কৰিব পাৰোঁ সৰু জেগাত ঠিক আছে তো সেইখিনি বস্তু আমি ইয়াৰ পাছত পঢ়িম তো আমি আজি কি পঢ়িলোঁ হোৱাট ইজ ছেট ৰিয়েল লাইফ এপ্লিকেশ্যন পঢ়িলোঁ আমি নাম্বাৰ্ছ অফ এলিমেণ্ট কেনেকৈ উলিয়াই এটা ছেটৰ সেইটো পঢ়িলোঁ নাল ছেট ৰিক্ত সংহতি পঢ়িলোঁ ফ্ৰী দেন পঢ়িলোঁ আমি ভেন ডায়াগ্ৰাম দেন পঢ়িলোঁ ইউনিয়ন ইণ্টাৰচেকশ্যন ঠিক আছে এইখিনি ছেটৰ বেচিক্স আৰু ইয়াৰ পাছত আমি এণ্টাৰ কৰিম এক্সাৰচাইজখিনিলৈ এণ্টাৰ কৰিম বা যিখিনি মেইনলি আমি পঢ়িব লাগে ফৰ্মুলা অৰিয়েণ্টেড বস্তুখিনি ভেন ডায়াগ্ৰাম অৰিয়েণ্টেড বস্তুখিনি সেইখিনিলৈ তো আজিলৈ ইমানখিনি থাকক আৰু যিমানখিনি পঢ়ালোঁ বঢ়িয়াকৈ পঢ়িবা তো বেষ্ট অফ লাক এণ্ড থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ছাবস্ক্ৰাইবৰ কিনাৰত থকা বেল আইকনটো ক্লিক কৰি দিবা আজি কিবা কৰি থাকে যিখিনি পঢ়ালোঁ আজি পঢ়াখিনিৰ ওপৰত তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰা ধন্যবাদ